হয় নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি এক কৰাৰ বিপাঙত পেলাইছে সাধাৰণ খাটি খোৱা লোকসকলে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে বজাৰত সকলো মূল্য বৃদ্ধি হৈছে কাৰণ মিঠাতেলৰ পৰা আৰম্ভ কৰি চাউল আৰু এক কথাত ক'ব লাগিব যে কণীৰ মূল্য বৃদ্ধি অস্বাভাৱিক হাৰত কিন্তু মূল্য বৃদ্ধি হৈছে কণী আৰু এই কণীৰ পাৰ কণীত এতিয়া 10 টকাকৈ এটা কণীত কিনিবলগীয়া হৈছিল কাৰণ পাৰ প্লেট কণীত এতিয়া দেখিবলৈ পোৱা গৈছে যে 250 টকা মূল্য হৈছে আৰু এক কথাত ক'ব লাগিব এই মুহূৰ্তত যেহেতু মই উপস্থিত আছোঁ যোগীঘোপাৰ চলন্তাপাৰা এখন খুচুৰা ব্যৱসায় প্ৰতিষ্ঠানত আৰু সেই ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা জানিম যে কিদৰে মূল্য বৃদ্ধি হৈছে কাৰণ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে নিত্য আৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি এক প্ৰকাৰ বিপাঙত পেলাইছে মোৰ লগত ব্যৱসায়ীজন আছে কি কৰোঁ কি বস্তুৰ দাম বাঢ়িছে সব বস্তুৰে দাম বাঢ়িছে আৰু ক'বলগীয়া আমাৰ একো নাই আমি আনি আছোঁ বিক্ৰী কৰি আছোঁ বিক্ৰী কৰি বাঢ়ছে পাৰ লিটাৰত 5 টকা 10 টকা কৰি বাঢ়ি গৈছে চাউলো বাঢ়ছে 20 টকা 25 টকা কৰি ডালিতো বাঢ়িছে 5 টকা 10 টকা এনে প্ৰত্যেকটা বস্তু বাঢ়ি গৈছে দ্বিতীয় কথা বেছি বাঢ়ি গৈছে আমাৰ ডিমা মানে প্ৰত্যেক মানুহৰে লাগে স্কুলৰ ল'ৰা ছোৱালীক টিফিন দিয়াৰ কাৰণে লাগে যাৰ কাৰণে আচলতে ক'ব লাগিব যে অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে কণীৰ মূল্য কাৰণ 7 টকা আছিল তাৰ পিছত কেইবাদিনৰ ভিতৰতে আজি 10 টকা কৰি হৈছে পাৰ কণীত কি ক'ব কি ক'ম আৰু আমাৰতো ক'বলগীয়া একো নাই চৰকাৰৰ অনুৰোধ জনাইছোঁ যে পাৰ প্লেটত কিমান কৰি দাম পাৰ প্লেটত আপোনাৰ এতিয়া 250 টকা বেছি আছোঁ 1 মাহ 2 মাহ আগত 180 টকা আছিল পাৰ প্লেটত 70 টকা বাঢ়ি গৈছে ক'ৰ পৰা এতিয়া দাম কি কাৰণত বৃদ্ধি হোৱা বুলি ভাবে কি কাৰণত যে বাঢ়িছে এইটো আমি নাজানো এইটো চৰকাৰে গম পায় চৰকাৰৰ মানুহ যদি তেওঁলোকে গম পাব আমি ইয়াতে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ অসুবিধা হোৱা নাই অসুবিধা মানে পাব্লিকৰ লগত প্ৰতিদিনে তৰ্ক বিতৰ্ক হয় উপায় নাই কি কৰিম আৰু তৰ্ক বিতৰ্ক কালি এটা দাম হয় পাব্লিকৰ লগত বহুত কেঁচাল সৃষ্টি হয় আমি ধৈৰ্য ধৰি থাকোঁ আৰু আমাৰ দৰ কৰিব লাগে একো নাই চৰকাৰে যি যেনেকৈ চলে আমি সেনেকৈ চলিব লাগিব কি কয় কমাবৰ চৰকাৰক কি জনাব চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে মূল্য বৃদ্ধিটো অলপ কমাই দিলে ভাল হ'ব পাব্লিকৰ হয় আচলতে ক'ব লাগিব মূল্য বৃদ্ধি এক প্ৰকাৰ বিভাঙত পেলাইছে সাধাৰণ খাটি খোৱা লোকসকলে মোৰ লগত এজন ক্ৰেতা আছে তেওঁ বজাৰত আহিছে তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব যি মূল্য বৃদ্ধি অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি হৈছে মিঠাতেল চাউল দালি আৰু যি অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে দিনক দিনে বৃদ্ধি পাইছে কণীৰ মূল্য কি ক'ব এই ক্ষেত্ৰত আচৰিত কথা দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা আমাৰ যিমান সামগ্ৰী আছে প্ৰত্যেকটা সামগ্ৰীতে মূল্য বৃদ্ধি হৈছে মানুহক এনেকুৱা জুৰুলা কৰি পেলাইছে এই চৰকাৰখনে ভাবিছে হয়তো আমি মূল্য বৃদ্ধি কৰিছে হয়তো ৰাইজে আমাক প্ৰতিবাদ কৰা নাই বৰ আচৰিত কথা এইটোৱে যে অসমৰ আমাৰ বহুত কেইটামান জাতীয় সংগঠন আছে তেওঁলোকে আজি নিমাতী কইনাৰ দৰে বহি আছে তেওঁলোকে কোনো প্ৰতিবাদ কৰা নাই এটা কিন্তু এটা হাস্যকৰ কথা হৈছে তেওঁলোকে কেতিয়া প্ৰতিবাদ কৰিব ৰাইজক ইমান জ্বলা-কোৱা খুৱাইছে ইমান ৰামটাঙন দি আছে তথাপি তেওঁলোকে কোনো প্ৰতিবাদ কৰা নাই ইয়াতে আচৰিত কথা আমি ভাবিবলগীয়া বাধ্য হৈছোঁ আৰু এই চৰকাৰখনক আৰু এটা কথা কওঁ আপোনালোকে ভাবিছে নেকি যে আমি একপক্ষীয়ভাৱে চৰকাৰ কৰিছোঁ আমি যি ইচ্ছা তাকে কৰিম আপোনালোকে পাহৰি নাযাব কংগ্ৰেছত কিনি এনেকুৱা অহংকাৰ আছে এটা সময়ত আজি কংগ্ৰেছৰ পতন হৈছে গতিকে আপোনালোকে নাভাবিব যে আপোনালোকৰ পতন নহয় পতন 100% নিশ্চিত বুলি ভাবি লওক আপোনালোকে মানুহক যেনেকুৱা জ্বলা-কোৱা খুৱাইছে এয়া আচৰিত কথা গতিকে চৰকাৰক আৰু এটা কথা কওঁ যিহেতু আমাৰ এটা সন্দেহ হৈছে যে অখিল গগৈয়ে এটা অভিযোগ আনিছিলে আমাৰ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যে তেওঁ কণীৰ চেণ্ডিকেটৰ লগত জড়িত আছে কিন্তু তেওঁৰ কথাত আৰু আজি যিটো দৈনন্দিন জীৱনত সামগ্ৰীৰ দাম মূল্য বৃদ্ধিৰ আমাক সন্দেহ হৈছে যে ইয়াৰ লগত চেণ্ডিকেটৰ লগত কিবা ৰহস্য আছে যেন আমাৰ সন্দেহ হৈছে গতিকে চৰকাৰক অনুৰোধ কৰিম যদি কোনোবা জড়িত আছে এই বস্তুটোৰ পৰা কেনেকৈ ৰোধ কৰিব পাৰে সেইটো তেওঁলোকে ভাবি বন্ধ কৰিব লাগে আৰু ৰাইজক সকাহ দিব লাগে নহ'লে আপোনালোকৰ অদূৰ ভৱিষ্যত অৱস্থা কংগ্ৰেছতকৈ শোচনীয় হ'ব হয় আচলতে যি অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি হৈছে এক প্ৰকাৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে এই সাধাৰণ খাটি খোৱা লোকসকলত আৰু অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে এটা কথা ক'ব লাগিব যে কণীৰ মূল্য কাৰণ 7 টকাৰ কণী এতিয়া 10 টকাত কিনিবলগীয়া হৈছিল আচলতে এইদৰে মূল্য বৃদ্ধিয়ে এক প্ৰকাৰ বিপাঙত পেলাইছে এই খাটি খোৱা লোকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত